আমি সকলোৱে অসংখ্য আকৃতিৰে আৱৰি আছো আৰু আমাৰ চাৰিওফালৰ সকলোবোৰ অত্যন্ত জ্যামিতীয় কিন্তু তুমি জানানে গোটেই জ্যামিতিটো কেৱল এটা বিন্দুৰ ওপৰত আধাৰিত এটা বিন্দুৰ পৰাই মানুহে জ্যামিতিৰ বিষয়ে ভাবিবলৈ আৰম্ভ কৰিছিল যি মানুহে শিকা বা কোৱা আটাইতকৈ প্ৰাচীন বিজ্ঞানসমূহৰ ভিতৰত এটা আকৰ্ষণীয় নহয়নে এজন প্ৰাচীন বিজ্ঞানী ইউক্লিডে জ্যামিতিৰ ওপৰত বহু মৌলিক অনুসন্ধান কৰিছিল তেওঁ কি বিচাৰি পাইছিল এই ভিডিঅ'টোত চাওঁ আহা আমাৰ উদ্দেশ্য আজি এই পাঠাংশত আমি জ্যামিতি আৰু ইউক্লিডৰ সংজ্ঞা স্বতঃসিদ্ধ আৰু স্বীকাৰ্যৰ উৎপত্তি শিকিম জ্যামিতি শব্দটো দ্বৈত গ্ৰীক শব্দৰ পৰা আহিছে জিও যাৰ অৰ্থ হৈছে পৃথিৱী আৰু মেট্ৰেইন যাৰ অৰ্থ জোখা জ্যামিতি ভূমি জোখাৰ প্ৰয়োজনীয়তাৰ পৰা উদ্ভৱ হৈছিল প্ৰাচীন ইজিপ্ত চীন ভাৰত আৰু গ্ৰীচ আদিত বিভিন্ন ৰূপত জ্যামিতি অধ্যয়ন কৰা হৈছিল জ্যামিতিৰ প্ৰয়োগ প্ৰাচীন স্থাপত্য যেনে পিৰামিড পুৰণি স্মাৰক আদিৰ পৰা স্পষ্টভাৱে জল পটপট ইজিপ্তৰ আলেকজেন্দ্ৰিয়াৰ গণিতৰ শিক্ষক ইউক্লিডে জ্যামিতিৰ সকলো জ্ঞাত কাম সংগ্ৰহ কৰিছিল আৰু ইয়াক তেওঁৰ বিখ্যাত গাণিতিক আৰু জ্যামিতীয় গ্ৰন্থত সজ্জিত কৰিছিল যাক উপাদান বুলি জনা যায় আমি জ্যামিতিৰ প্ৰতি ইউক্লিডৰ দৃষ্টিভংগীৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছো ইউক্লিডে কিছুমান নিৰ্দিষ্ট ধৰ্ম ধৰি লৈছিল যিবোৰ হৈছে স্পষ্ট সাৰ্বজনীন সত্য ইউক্লিডে কিছুমান মন্তব্য সংজ্ঞা হিচাপে উল্লেখ কৰিছিল 1 এটা বিন্দু হ'ল যাৰ দৈৰ্ঘ্য বা প্ৰস্থ নাথাকে 2 এডাল ৰেখাৰ দৈৰ্ঘ্য আছে কিন্তু প্ৰস্থ থাকে 3 ৰেখা এটাৰ প্ৰান্তবোৰ হৈছে বিন্দু 4 এডাল সৰল ৰেখা হৈছে এডাল ৰেখা যি ইয়াৰ নিজৰ ওপৰত থকা বিন্দুবোৰৰ ওপৰত সমভাৱে থাকে 5 পৃষ্ঠ হৈছে যাৰ কেৱল দৈৰ্ঘ্য আৰু প্ৰস্থ থাকে 6 পৃষ্ঠ এখনৰ দাঁতিবোৰ ৰেখা 7 এখন সমতলীয় পৃষ্ঠ হৈছে এক পৃষ্ঠ যি সৰল ৰেখাৰ সৈতে সমানভাৱে থাকে জ্যামিতিত আমি এটা বিন্দু এডাল ৰেখা আৰু এখন সমতলক অনিৰূপিত শব্দ হিচাপে লওঁ ইউক্লিডে সাৰ্বজনীন সত্যক দুটা প্ৰকাৰত বিভক্ত কৰিছিল স্বতঃসিদ্ধ আৰু স্বীকাৰ্য স্বতঃসিদ্ধ এইবোৰ হৈছে ধাৰণা যিবোৰ সমগ্ৰ গণিতত ব্যৱহাৰ কৰা হয় ইউক্লিডৰ কিছুমান স্বতঃসিদ্ধ এনে ধৰণৰ 1 একেটা বস্তুৰ সমান বস্তুবোৰ পৰস্পৰৰ সমান 2 যদি সমানৰ সৈতে সমান যোগ কৰা হয় গোটেইবোৰ সমান হয় 3 যদি সমানবোৰ সমানৰ পৰা বিয়োগ কৰা হয় অৱশিষ্টবোৰ সমান হয় 4 যিবোৰ বস্তু পৰস্পৰৰ সৈতে মিলি যায় সেইবোৰ পৰস্পৰৰ সমান 5 গোটেই বস্তুটো অংশতকৈ ডাঙৰ 6 একেটা বস্তুৰ দুগুণ বস্তুবোৰ ইজনে সিজনৰ সমান 7 বস্তুবোৰ যি একে বস্তুবোৰৰ আধা সেইবোৰ পৰস্পৰৰ সমান এই ধাৰণাবোৰ কেৱল মানৰ সৈতে সম্পৰ্কিত ইউক্লিডৰ 5টা স্বীকাৰ্য এইবোৰ হৈছে ধাৰণা যি কেৱল জ্যামিতিত ব্যৱহাৰ কৰা হয় 1 যিকোনো এটা বিন্দুৰ পৰা আন যিকোনো বিন্দুলৈ সৰল ৰেখা এটা অংকন কৰিব পাৰি 2 এটা সমাপ্তি ঘটা ৰেখা অনিৰ্দিষ্টভাৱে বঢ়াব পাৰি 3 যিকোনো কেন্দ্ৰ আৰু যিকোনো ব্যাসাৰ্ধৰ সৈতে বৃত্ত এটা আঁকিব পাৰি 4
সকলো সমকোণ পৰস্পৰৰ সমান। 5. যদি এটা সৰল ৰেখা দুটা সৰল ৰেখাৰ ওপৰত পৰে আৰু ইয়াৰ একেফালে থকা অন্তঃকোণবোৰ একেলগে দুটা সমকোণতকৈ কম হয়, তেনেহ'লে সৰল ৰেখা দুডাল যদি অসীমলৈ আগবঢ়োৱা হয় সেইফালে মিলিত হ'ব। সংক্ষিপ্ত কৰোঁ আহা। আজি এই পাঠাংশত আমি জ্যামিতিৰ লগতে ইউক্লিডৰ স্বতঃসিদ্ধ আৰু স্বীকাৰ্যৰ উৎপত্তি শিকিলোঁ। বাহ, সৰু সৰু বস্তু আৰু শিকিবলৈ বহুত আছে। ইউক্লিডে আমাক বহুতো কথা কৈছিল। জ্যামিতিয়ে তেওঁক ধন্যবাদ জনাব লাগিব। তুমি অধিক অন্বেষণ কৰিবলৈ নিবিচাৰা জানো? জ্যামিতিৰ বিষয়ে অধিক জানিবলৈ আমাৰ আহিবলগীয়া ভিডিঅ'বোৰ চাওঁ আহা।